হরির শরণ শিল্পীর চিত্ত হৃদয়ে মুখে রাম গুলা করলে খুনা কৃষ্ণ হরির শরণ শিল্পীয় সিদ্ধ হৃদয়ে গর্ব অমুখে বুলা কর্মে পুনাতি শুনো নস্তুতি বাণী ভূমি লর্বতী সারা দয়া দৃষ্টি মজিলা অমৃত হাতে সমস্ত ভৈরন্ত নিরুজ জাম্বন্ত মেঘর গম্ভীর ধ্বনি বিলাপ মনি হেতু ঋক্ষরাজ আয়ুত দুস্থান তুমি আমি আশা মহামণি শ্যামন্ত নিশানে মতে দেই পরম তুমি জানু তোমার দিয়ামণি মুপময়ী মেউদার গুসু কড় জপ লোক আনন্দিত যাব তালে কন্যা রত্ন আছে নাম কৃষ্ণ পরিবাহ দিলা রঙের খপতি নবদ্রূপানি দিল পরম আনন্দ দেখি হইলা
স্ৰোতৰ মাজত যত প্ৰবাহ আছে মহিত ৰহি কৃষ্ণ কচা হংকে 12 দিন গৈল বহি নাকিবাৰ দেখি ভয়া পৰম দুখিত নিবৰ বিয়া জান দিলা দ্বাৰকা পুৰীত গৰ্ত পখিল মনি হেতু যদু ৰাই 12 দিন কথাতে ছিলো বাত চাই উলটি নাছিল কৃষ্ণ কিবা বোলা হৰি হৰি তৰা সংসাৰ কৃষ্ণ 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 জয় গুরু শঙ্কর সর্বগুণাকর নাহিক পাম তোহার ঈশ্বর নকরে শত কোটি বা সকল আমাৰ আজন্মৰ সেৱাৰ থলী নামামিত সন্ধানী সত্ৰত সমবেত হোৱা আমাৰ যি পাঠক বা আমাৰ চিৰ নমস্য ডেকা বা আৰু আমাৰ সুপৰিচালন হাতীমীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰসগ্ৰাহী বা পাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিল আমি আজি মহাপুৰুষ কৃপালু গুৰুজনে আমালৈ দি থৈ যোৱা বাক্যময় জ্ঞানময় ৰূপ মহাপুৰুষৰ বাক্যময় ৰূপ আমাৰ ভকতি পথৰ সাধন মাৰ্গৰ আমাৰ মহাশাস্ত্ৰ আমাৰ ভকতৰ সাধন মাৰ্গ আমি এই মাৰ্গত উঠিলো শৰণ ললো গুৰুদেৱ নাম ভকতৰ পৰিচয় হ'ল আৰু আমাক ৰাজমাৰ্গত উঠাই দিলে ৰাজমাৰ্গত আমাক তুলি দিলে যিটো মাৰ্গৰ পৰা ক'তো পিছলি পৰাৰ কোনো ভয় নাথাকে আৰু নাই আৰু আটাইতকৈ ডাঙৰ কথা যে মহাপুৰুষৰ পদ নখচন্দ্ৰ প্ৰকাশিত বুলি ঘোষাত কোৱা হ'ল তে নখচন্দ্ৰ প্ৰকাশিত অৰ্থাৎ গুৰু সেই পথেদি অগ্ৰসৰ হৈছিলে তাৰ খোজৰ চিহ্ন সেই পথত তাৰমানে পৰি আছে এতিয়া আমি কথাটো কেনেকৈ বুজিম এতিয়া যে মহাপুৰুষ গুৰুজন আমাৰ আগে আগে গৈ আছে আৰু আমাক পথৰ নিৰ্দেশনা দি গৈ আছে আহি থাকা পিছে পিছে মোৰ পিছে পিছে তোমালোক আহি থাকা আৰু কেনেকৈ আহিম সেই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন ত্ৰিভুৱনৰ বন্দিত সেই দৈৱকী নন্দন কৃষ্ণৰ গুণ লীলা গাই গাই এই পথেদি অগ্ৰসৰ হোৱা
গতিকে গুৰুজনে আমাক পথ নিৰ্দেশনা দি গৈছে। এয়া মহাভক্ত জাম্বৱানৰ লগত ভকত আৰু ভগৱন্তৰ চৰিত্ৰ লীলা আমাক এয়া প্ৰকাশ কৰিলে। আমি এইখিনি গাই যে আমিও ঈশ্বৰৰ অংশ জীৱ আছিলো, কিন্তু আমি আকৌ থাকিলেও হলেও সেই বহুদিন ঈশ্বৰৰ লগত চিনাকি নোহোৱাৰ কাৰণে, পৰিচয় নোহোৱাৰ কাৰণে আমিও সেই জাম্বৱন্তৰ দৰে হৈ গলো, পাহৰি গৈছিলো। কিন্তু আমাক গুৰুজনে কৃপা কৰি আমাক পুনৰ আমাৰ নিজৰ কথা পৰিচয় দিলে। আমি যে ঈশ্বৰৰ অংশ জীৱ, এই জ্ঞানটো আমাক দিলে, আমাক শৰণ দিলে। আৰু দিয়াৰ পিছত এতিয়া আমি জাম্বৱন্তৰ শেষত যি কৰিলে, যেতিয়া নিচিনি স্বামীকক আছে, আমাৰো তেনেকুৱাই হৈছে। আমি ঈশ্বৰ বুলি সকলোকে চিনি নাপাওঁ, সমস্ত ভূততে ব্যাপী আশ্ৰময় হয়। কিন্তু আমি সমস্ত ভূততে ব্যাপী থকা হৰিজনক কেতিয়াবা তাৰমানে শত্ৰুতা কৰো। গতিকে আমিও তেনেকুৱা কৰি আছো নেকি, এই ভাৱটো আমি লব লাগে। যি কি নহওক, হৰি চৰণ চিন্তি চিত্ত হৃদয়ে সৰ্বথা, মুখে ৰাম বোল কৰ্ণে শুনা কৃষ্ণ কথা। হৰি চৰণ চিন্তিও চিত্তত আমাৰ হৰিৰ চৰণ সদায় চিন্তা কৰিব লাগিব। হৃদয়ত হৰিৰ চৰণ আমি হৃদয়ত দেখা পাব লাগিব। আৰু সৰ্বথা আমি য'তে নাথাকো, যলৈকে যিহকে নকৰো, সকলো সময়তে ভগৱন্তই আমাৰ হৃদয়স্থিত হৈ আমাক কৰাই আছে। এই কথাটো আমি পাহৰি যাওঁ মাজে মাজে। অহংকাৰ হয় আমাৰ, মই কৰি আছো, মই গৈ আছো, মই পঢ়ি আছো, এনেকুৱা মোক পঢ়াই আছে, মোক শুনাই আছে, মোক তাৰমানে গমন কৰাই আছে। এই ভাৱটো আমি পাহৰি থাকো। থাকি আমাৰ দৈহিক ভাৱটোলে ইন্দ্ৰিয়ৰ এইবোৰে আমাক তাৰমানে বিপথে লৈ যায়। তাৰমানে আমি পাহৰি যাওঁ মাজে মাজে। এতিয়া সেইকাৰণে কৈছে যে সৰ্বথা ঈশ্বৰ যে তোমাৰ হৃদয়তে আছে, আৰু তেওঁৰ চৰণ সৰ্বঠাই চিন্তা কৰি থাকিলে অসূয়া অপ্ৰীতিবোৰ আমাৰ হৃদয়লৈ চিত্তলৈ আহিব নোৱাৰে। আৰু পাহৰি যাওঁ যেতিয়া, তেতিয়াহলে অসূয়া অপ্ৰীতি পাপবোৰ আমাৰ অভ্যন্তৰ হব। গতিকে সেইকাৰণে কয় সৰ্বথা, সৰ্বদাই, সৰ্বক্ষণে মুখে ৰাম বোলা, কৰ্ণে শুনা কৃষ্ণ কথা। মুখেৰে শুনি মানি, কাণেৰে কৰ্ণেৰে শুনি, মুখেৰে ৰাম বুলি, হেন তুতি বাণী শুনি দৈৱ কীৰ্তনয়, চাইলা দয়া দৃষ্টি ভকতক কৃপাময়। মাজিলা অমৃত হাতে সমস্ত শৰীৰ, ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ। জাম্বৱন্তই যেতিয়া বুজি পালে মোক
সামান্য মনুষ্য বুলি যাৰ লগত যুদ্ধ কৰিলো এওঁৱেই মোৰ আৰাধ্য দেৱতা শ্ৰীৰাম। মই বিস্মিত হৈ গৈছিলো। গতিকে প্ৰভু মোক ক্ষমা কৰা, মই যুদ্ধ কৰিলো তোমাৰ লগত। আৰু তাৰপিছত এই যে স্তুতি কৰিলে তেওঁ, সেই স্তুতিত তেওঁ হেন তুতি বাণী শুনি দৈও কীৰ্তন হয়। দয়া দৃষ্টিয়ে ভকতক চালে, হয় নাজানি দোষ কৰিলে ৰেণুৰ সমান হয়। গতিকে তেওঁ গোসাঁইৰ লগতে যুদ্ধ কৰিলে, কাৰণ চিনি নাপাই কৰিছে। গোসাঁই বুলি জনা হলেতো আদৰি সাদৰি এনেই সেৱা কৰিলেহেঁতেন, কিন্তু তেওঁ নাজানিলে। আৰু নজনাতো তেওঁৰ দোষ নাই, কাৰণ তেওঁ ৰামৰ ভক্ত, ৰামৰ ৰূপটোহে তেওঁৰ হৃদয়ত আছে। গতিকে এতিয়া তেওঁ বুজি পালে যে এওঁ ৰামৰ বাহিৰে আন কোনোৱেই নহয়, তেওঁ এয়া অৱতাৰ হ'ল ভগৱন্ত। এয়া চিনি পালে, পাই স্তুতি কৰিলে আৰু ভগৱন্তৰ ভকতৰ স্তুতিত সন্তুষ্ট হৈ অমৃত হাতেৰে সমস্ত শৰীৰ মাজি দিলে আৰু ভৈলন্ত নিৰোজ জাম্বৱন্ত মহাবীৰ। ভগৱন্তৰ হাতৰ পৰশ পোৱাৰ লগে লগে তেওঁ নিৰোজ হৈ গল। আমিও সংসাৰত ঈশ্বৰৰ বিৰুদ্ধে নাজানি পেলাই আমিও বহুত কিবা কিবি কৰি থাকো হয়তো, কিন্তু ভগৱন্তই আমাক নাজানি কৰা দোষবোৰ ক্ষমা কৰে। যদি আমি তেওঁৰ নাম লওঁ তেতিয়াহলে তেওঁ আমাৰ শৰীৰো মাজি দিব, অৰ্থাৎ আমাৰ দুখ কষ্ট সকলো নাইকিয়া কৰি দিব। ভৈলন্ত নিৰোজ জাম্বৱন্ত মহাবীৰ, তেওঁ নিৰোজ হৈ গল, অৰ্থাৎ শৰীৰৰ যি দুখ পাইছিলে যুদ্ধ কৰি ভাগৰ লাগিছিলে সেয়া নাইকিয়া হল। মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান, মণি হেতু ঋক্ষ ৰাজ আহিলো ৰজু থান। গম্ভীৰ গমন গম্ভীৰ, বচন গম্ভীৰ ভগৱন্তৰ। গতিকে সকলো গম্ভীৰ তেওঁ সেই বচন গম্ভীৰ বচনেৰে সমিধান দিলে যে সেই ঋক্ষৰাজ মানে জাম্বৱন্ত, সেই ঋক্ষৰাজ তেওঁৰ নাম। মণিৰ কাৰণে তোমাৰ ইয়ালৈ আহিলো, তুমি আনি আছা মহামণি সমন্তক, মিছাতে সমস্তে দেহ আমাক কলংক। এই যে মণিটো হাত বাগৰি আহি তোমাৰ হাত পালেহি, কিন্তু মোক সকলোৱে কলংক দিছে যে মই সেই মণিটো লৈ গলো বুলি, কাহিনীলো বুলি মোক কলংক দিছে। পৰম ভকত তুমি জানো তোমাক, দিয়া মণি মোক মই নেও দ্বাৰকত। মই এই কলংক মোচন কৰিবৰ কাৰণে ইয়ালৈ আহিলো। তুমি মোৰ মহাভকত মই জানো, তুমি মোক মণিটো দিয়া, মই দ্বাৰকালৈ লৈ যাওঁ আৰু কলংক মোচন কৰো। গুচুক দুৰ্দশ দেখাও লোকত প্ৰত্যয়, শুনি আনন্দিত জাম্বৱন্ত মহাশয়। জাম্বৱন্ত অতি আনন্দিত হল, মোৰ প্ৰভু কলংক দিছে, গতিকে প্ৰভু কলংক গুচিব লাগিব। মণি মোক কেলে তানে কন্যা ৰত্ন আশ্ৰয় নামে জাম্বৱতী, তে জাম্বৱতী তেওঁ কন্যা কৃষ্ণক বিবাহ দিলা ৰংগে ঋক্ষপতি। আৰু লগত যৌতুক আনি দিলন্ত সামন্ত,
পৰম আনন্দ দেখি ভৈলা ভগৱন্ত সমন্ত মণিটো দিলে আৰু নিজৰ কন্যা ৰাম অৱতাৰৰ পৰা ৰৈ থকা কৃষ্ণক স্বামী পাবলৈ সেই জাম্বৱতী বিবাহ দিলে ঋক্ষপতিয়ে। এই কথাটো আমাৰ ভকতৰ সকলৰ মনত তাৰমানে ভালুকৰ ছোৱালীজনী ভগৱন্ত কৃষ্ণই কেনেকে এতিয়া সেইটো ৰূপতে আনিলে নে চাগৈ, এই কথাটো লৈ মানুহৰ তাৰমানে সন্দেহ এটা। ঈশ্বৰৰ অসাধ্য কি আছে? ৰামৰ দিনত জাম্বৱান ভকত আৰু এতিয়া কৃষ্ণৰ দিনতো সেই ভালুকৰ কন্যা হলেও ভগৱন্ত কৃষ্ণ তেওঁ সমজাবলৈ আহোঁতেই ঈশ্বৰৰ কৃপাত জাম্বৱতী সুন্দৰ এগৰাকী ভালুক গুচি আমাৰ চেহেৰা, মানুহৰ চেহেৰা তেওঁ হৈ গল। সৌন্দৰ্যময়ী এগৰাকী মহিলা হৈ গল আৰু সেই মহিলা ৰূপেহে জাম্বৱন্তই বিবাহ দিছিলে তেওঁলৈ। গতিকে গৰ্তৰ বাজতে যত প্ৰজা আছে ৰৈ কৃষ্ণক চাহন্তে বাহিৰৰ দিন গৈলা বৈ। এই যে বাহিৰত সকলো প্ৰজাকে থৈ পেলাই তেওঁ একেচলে গৰ্তে কৃষ্ণ প্ৰৱেশ গৈ এই বাহিৰত তেওঁলোক ৰৈ থাকোতে 12 দিন পাৰ হল। কৃষ্ণক চাহন্তে বাহিৰ দিন 12 দিন কৃষ্ণ আহিব ওলাই এই বুলি ভাবি থাকোতেই মণিলৈ ওলাই আহিব। 12 দিন হল, নাহিবাৰো দেখি ভৈলা পৰম দুখিত যে নহা দেখি 12 দিনৰ পিছত কিমান ৰৈ থাকিব। তেওঁলোকে গৈ দ্বাৰকাত নিবৰ্তীয়া জানো দিলা দ্বাৰকাপুৰীত গৈ খবৰ দিলে গৈ যে কৃষ্ণ এনেকৈ ভালুকৰ খোজ চাই চাই গৈ আছিলো আৰু সেই খোজ গৈ এটা গাতলৈ যোৱাৰ গুৰিতে দেখা পালো আৰু সেই গাতলৈকে ভালুক সোমাইছে। এই কথা জানি কৃষ্ণই আমাৰ সকলোকে বাহিৰতে থৈ তেওঁ অকলে গৰ্তৰ ভিতৰত সোমালে। আমি 12 দিন থাকিলো তাতে, নাখাই নগৈ কৃষ্ণ আহিব এই বুলি ভাবি। কিন্তু যেতিয়া নাহিলে আমাৰ উপায় নাই, আমি ঘূৰি আহিলো। উলটি নাহিল কৃষ্ণ কিবা অথন্তৰ বোলা হৰি হৰি তৰা সংসাৰ সাগৰ। কৃষ্ণ প্ৰৱেশ কৰিলে গাতত, কিন্তু 12 দিন বাট চালো উলটি নাহিলে। এই বুলি তাৰমানে জনালে গৈ। দ্বাৰকাপুৰীলৈ উলটি গল আৰু গৈ তাত জনালে যে আমি 12 দিন থাকিলো কিন্তু কৃষ্ণ উলটি নাহিলে। আৰু আমাৰ মহাপুৰুষে কৈছে কি হব কাহিনী শুনিবা পিছত। সদ্যহতে সকলোৱে হৰি হৰি বুলি সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হোৱাৰ ব্যৱস্থা কৰা। হৰি হৰি যাতে আমি সদায় ঘুচি থাকিব পাৰো, এই হৰি হৰি ঘুচি সকলোৱে সংসাৰ সাগৰৰ পাৰ হোৱাৰ ব্যৱস্থা কৰা। এই গুৰুজনৰ আমাৰ প্ৰতি আহ্বান। কেনেকৈ যাম পথৰ সন্ধান দিলে, কেনেকৈ যাব লাগে সেয়া সন্ধান দিলে, কি গাই গাব লাগে সেয়া সন্ধান দিলে। গতিকে গোটেইখিনি অমৃতৰ সন্ধান আমাক দিলে। আৰু এতিয়া আমি পৰম সন্তোষ মনে
আমাৰ আৰু এতিয়া মই সদায় এটা কথা কওঁ আপোনালোকক যে আমি আৰু বুজিবলৈ আমাৰ কি আছে বাৰু? আমি ইমান দিন কীৰ্তন পঢ়িলো, শৰণ লৈছো, ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলো, এতিয়াও আমাৰ বুজিবলৈ কিবা বাকী আছে জানো? একেবাৰে শেষ কৰি আমি বুজি পালো। এতিয়া বুজি পাই আমি আমাৰ অসুৰীয়া অপ্ৰীতিবোৰৰ যিবোৰ তাৰমানে আমাৰ আছে অসুৰ স্বভাৱ, সেইবোৰৰ লগত যুদ্ধ আৰম্ভ কৰিবৰ কথা হৈ গ'ল। আমি আৰু বুজিলো, বুজাৰ পিছত যুঁজিব লাগে, দুষ্কৃতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগে, নিজে নিজৰ বিৰুদ্ধে, নিজৰ দুষ্কৃতিবোৰৰ কাৰণে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ, অহংকাৰ আদি এইবোৰৰ প্ৰতি আমি এইবোৰ আঁতৰাব পাৰিছো নে নাই? আমাৰ মনৰ পৰা দুৰ্ভাৱনাবোৰ সম্পূৰ্ণ আঁতৰ কৰিব পাৰিছো নে নাই পৰা? আমাৰ মনটো এনেকুৱা বস্তু যে হয় সৎ নহয় বদ। অহৰহ মনে এক ছেকেণ্ডো এনেই নাথাকে, ই সদায় চিন্তা কৰি থাকে, কিবা এটা ভাবি থাকে। গতিকে কি ভাবে মনে? দেহৰ সুখ কেনেকৈ, কোনটো বস্তু ক'ত পাম, কেনেকৈ সুখী হ'ম, কেনেকৈ আমি আনন্দিত হ'ম, কেনেকৈ ফূৰ্তি ফাৰ্তা কৰিম, এইবোৰ চিন্তা মনৰ আমাৰ তাৰমানে অহৰহ আহি থাকে। গতিকে মনটো এনেকুৱা বস্তু যে তালৈ অহৰহ চিন্তা এটা আহিয়েই থাকে। গতিকে সেই চিন্তাটো, বদ চিন্তাটো আমি ত্যাগ কৰাৰ উপায়টো কি? বোলে মনটো বুৱতী নদীৰ দৰে আহিয়েই থাকিব পানী। যদি আহিব তেতিয়াহ'লে পানীটো তাৰমানে নিৰ্মল কৰি দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। বোকা পানীটো তাৰমানে পৰিষ্কাৰ কৰি দিয়াৰ উপায়টো কৰিব লাগে, ধলা পানী। অৰ্থাৎ আমাৰ মনটো তেনেকৈ বৈয়ে থাকে অহৰহ। তেতিয়া আমি কি কৰিম? আমাৰ বেদত শুক্ল যজুৰ্বেদ বুলি কয়, আমি যিখন বেদ মানি থাকো, যজুৰ্বেদ দুখন। শুক্ল যজুৰ্বেদত 40টা অধ্যায় আছে। 40টা অধ্যায়ৰ 40 নম্বৰ অধ্যায়টোত 18টা শ্লোকহে আছে মাত্ৰ। আৰু সেই 18টা শ্লোককে লৈ ঈশোপনিষদ বুলি এখন উপনিষদো লিখি থোৱা আছে, আধ্যাত্মিক শাস্ত্ৰ। তাত এটা কথা কৈছে, পূৰ্বেনে দেহ কৰ্মাণি যিজি বিশেষ শতাংশমা এবং ত্ৰয়ীনাইন ক্ষেত্ৰস্তে ন কৰ্মে লিপ্যতে নৰে। অৰ্থাৎ যদি তুমি অসৎ কৰ্মৰ পৰা, অসৎ ভাৱনাৰ পৰা কোনোবাই মনক ৰক্ষা কৰিব খোজে, বান্ধিব খোজে, মাত্ৰ এটাই উপায় আছে। সেই উপায়টো কি? অহৰহ ভাল চিন্তা এটা মনত কৰি থাকা। সি সময় নাপায়, তেতিয়া বেয়া চিন্তাবোৰ ভাবিবলৈ সময়ে নাপায়। ইয়াতকৈ আৰু মনক নিয়ন্ত্ৰণ কৰা সদ উপায় এটাই আছে, কি? অহৰহ চিন্তা কৰা। নিৰন্তৰে হৰি বোলা, নিৰন্তৰে হৰি বোলা বুলি যে গুৰুজনে কৈ থাকে, সেই বেদৰ কথা এইটো। যে ৰাম ৰাম কৈ থাকিলে নিৰন্তৰে মনেৰেও যদি আমাৰ কথা ভাবি থাকা, কৃষ্ণৰ চৰিত্ৰবোৰ গাই আছ, আমি পঢ়ি আছো জাম্বন্তৰ সেই পদবোৰকে যদি গাই থাকো, কি গালো, কি শুনিলো, সেইবোৰকে যদি ভাবি থাকো, তেতিয়া মনে বেয়া কথা ভাবিবলৈ সময় নাপায়। মনে অসৎ চিন্তা কৰিবলৈ সময় দিব নালাগে ভকতে। সেইকাৰণে ইয়াৰ উপায়টো কি? এতিয়া নিৰন্তৰে মনটো সৎ কামত লগাই থোৱা। আমাক গুৰুজনে ক'লে যে তোমালোকে কি কৰিবা? এই চৰিত্ৰবোৰ দিলো,
ঈশ্বৰৰ গুণ লীলা দিলো, এইবোৰ গাই থাকা, মনটো পবিত্ৰ কৰি ৰাখা অহৰহ। আনুষ্ঠানিকতাটো নকৰিম নেকি? কৰিম। আমি এতিয়া এই জ্ঞান সন্ধানী সত্ৰত কীৰ্তন পাঠ, এইটো আনুষ্ঠানিকতা আমাৰ। এই আনুষ্ঠানিকতাটো কেলে কৰিছো? যে আমাৰ মনটো বন্ধাৰ উপায়খিনি ইয়াৰ পৰা আমি গ্ৰহণ কৰিছো, আৰু সেইখিনি আমি দিনটো চিন্তা কৰি থাকিম। ৰাতিপুৱাই আমি পঢ়িলো, এই কথাখিনিকে আমি ভাবিহে থাকিব লাগে মনত। তেতিয়া আমাৰ অসৎ চিন্তা নাহে আৰু মনলৈ। গতিকে যি কি নহওক, বা বান্ধৱাই সমস্ত দেশৰ গতি ভাল নহয়। চাৰিওফালে অন্যায়, অনীতি, দুৰ্নীতি, গোটেই জগতখন দুৰ্নীতিয়ে তাৰমানে ভৰি পৰিলে। দুষ্কৃতিৰে ভৰি পৰিছে। সংস্কৃতিবান মানুহৰ সংখ্যা তেনেই তাকৰ নগণ্য, কিন্তু হলেও সংস্কৃতিৰ প্ৰতীক পাণ্ডৱ আৰু দুষ্কৃতিৰ প্ৰতীক 100 কৌৰৱ। কিন্তু কৃষ্ণ সহায় হোৱাৰ কাৰণে দুষ্কৃতি বিনাশ হৈ গল। ভীষ্ম, দ্ৰোণ, কুলৰ গুৰু ভীষ্ম পিতামহ, যাৰ শিৱ যাৰ লগত পৰাস্ত হৈছিলে যুদ্ধ কৰি, সেই সকলো উফৰি গল। গতিকে আমাৰ দুষ্কৃতিবোৰ বিনাশ কৰিব পৰা কেনেকৈ কৰিলে? কৃষ্ণক আশ্ৰয় কৰিলে। এতিয়া আমি কৃষ্ণক আশ্ৰয় কৰিলো খাটাং কৰিলো। আশ্ৰয় কৰিলো হয়, দুষ্কৃতিবোৰৰ বিৰুদ্ধে আমি যুদ্ধ কৰিছো নে নাই কৰা? অৰ্জুন মোহগ্ৰস্ত হৈ যুদ্ধ কৰিবলৈ গল, গৈ পেলাই কোলে মোহ লাগিলে, ককাই ভাই ইষ্ট মিত্ৰ এইবোৰক কেনেকৈ মাৰিম, কান্দি কাটি মই সন্যাসী হৈ যাম, মই যুদ্ধ নকৰো। তেনেকুৱা অৰ্জুনে কান্দোন বন্ধ কৰি শেষত গৈ শৰণ লোৱাৰ পিছত কৈ দিলে নষ্ট মোহ। শব্দটো চাব, কি নষ্ট হল? মোহ। এই মোহে আমাক সকলো শেষ কৰি দিয়ে। সেই মোহটো ধনৰ প্ৰতিয়েই হওক, পুত্ৰ ভাৰ্যাৰ প্ৰতিয়েই হওক, সম্পত্তিৰ প্ৰতিয়েই হওক, বা কিবা পদবীৰ প্ৰতিয়েই হওক, এই মোহটো তাৰমানে মোহে আমাক অন্ধ কৰি পেলাই। তেতিয়া আমাৰ নিজৰ কৰ্তব্য কৰ্মটো আমি পাহৰি যাওঁ, নকৰিবলগীয়া কাম কৰো। অৰ্জুনৰ মোহ হল নিজৰ তাৰমানে পৰিয়াল বৰ্গ, চিনাকি মানুহ সোপা। অচিনাকিবোৰে দুষ্কৃতি কৰক, দুৰ্নীতি কৰক, কি কৰক কৰি থাক, আমি নেমাতো। সেইটোও মহাপাপ। দুষ্কৃতি দেখিছে কিন্তু নকয়, কোনে কি কয় কৰি থাক। গতিকে সেইজন মানুহ শৰণভ্ৰষ্ট হয়। কাৰণ দুষ্কৃতি দেখিছে যেতিয়া তুমি মাতিবই লাগিব, তেতিয়া শৰণ ৰক্ষা হব। গতিকে দুষ্কৃতিবোৰৰ বিৰুদ্ধে, এতিয়া মই কলো নহয় মনৰ ভাৱবোৰে দুষ্কৃতি আমাৰ, আৰু সেই দুষ্কৃতি ভাৱবোৰ থকাৰ কাৰণে অহৰহ নাম লব নোৱাৰো, কৃষ্ণ কথা অহৰহ চিন্তা কৰি থাকিব নোৱাৰো। কেলে? কাৰণ অন্য ভাৱবোৰ আহি থাকে, মনটোতো লৈ নাথাকে, তাৰ ভাৱ আহিবই অন্য। গতিকে ইমানখিনি কথা গুৰুজনে আমাক শিকোৱাৰ পিছতো আমি এতিয়াও আনুষ্ঠানিকতাই কৰি আছো নেকি? নিজে চিন্তা কৰক। প্ৰত্যেককে কৈছো মই যে আমি এনেকৈ আমি জ্ঞান সন্ধানী সত্ৰত এইদৰে অনুষ্ঠান কৰি আছো। আমি আৰু শংকৰদেৱৰ কথা আলোচনা কৰি আছো, আৰু কি কয় নামামিক সন্ধানী সত্ৰত আমি তাৰমানে ৰাতিপুৱা নাম লৈ আছো।
পঢ়ি আছো গুৰুজনৰ কথাকে, কিন্তু পঢ়ি আছো কি গুৰুজনৰ কথাবোৰকে পঢ়িয়ে পঢ়িয়ে থাকিম নেকি? নহয়, পঢ়ি পেলাই আমি লৈছো নে নাই বস্তুটো? এই যে যুদ্ধ কৰা কথাটো মই কৈছো, গতিকে সমস্ত আমি এইবোৰ কথাকে মই কেতিয়াবা চিন্তাত কৰোঁ যে ইমান হেৰি কৰি আছো। মই আপোনালোককে কোৱা নাই, মই নিজৰ কথাও কৈছো বাৰু। বৰ বেয়া যুগ এইটো। যিমান ভাবিলেও তাৰমানে মনটো ইফাল সিফাল হৈ গুচি যায়। কিন্তু গলেও আমি পৰাজয় হব নালাগিব, যুঁজিবই লাগিব। আমি যুদ্ধ কৰিবই লাগিব। যুদ্ধ বিনা যুদ্ধই সত্য উদ্ঘাটন নহব। আৰু যুদ্ধলে ভয় কৰিবও নালাগে, কাৰণ আমি মহামন্ত্ৰ লৈ আছো। সেই মহামন্ত্ৰ আমাৰ হাতত থাকিলে সেই মহামন্ত্ৰ প্ৰয়োগ কৰি নিষ্ঠুৰ পৰ্বতকো তাৰমানে যেনেকৈ বজ্ৰক প্ৰহাৰী ধ্বংস কৰি দিয়ে, তেনেকৈ আমাৰ সকলো অপায় অমংগল দুৰ্ভাৱনা এইবোৰ চব দূৰলৈ গুচি যাব। মাত্ৰ ৰামকৃষ্ণ নাম ব্ৰজক প্ৰহাৰ কৰিব লাগে। গতিকে যি কি নহওক, আমি শুনিয়েই নাথাকো আৰু। শুনিলো যিটো সেইটো বুজিলো, আৰু বুজিলো যিটো সেইটো কৰিবলৈ যুদ্ধ আৰম্ভ কৰিব হ'ল। সকলোৱে কৰক। গোপীবোৰে কেনেকে কৰিছে? চোতাল সাৰোতে, উৰালত ধান খোঁড়োতে, দধি মথোতে যে অহৰহেই নাম গাই আছিলে। সেইকাৰণে উদ্ধৱৰ নিচিনা ভকতে যাৰ পদধূলা ক্ৰিয়ত লবলৈ বিচাৰিছিলে, সি অহৰহ কৃষ্ণ নাম গাই আছিলে। কৃষ্ণক বান্ধি ৰাখিছিলে নামেৰে। মথুৰালৈ গুচি গল, আহিম বুলি কৈছিলে, নাই অহা। কান্দি কাটি অকল তেওঁৰ গুণ গাই থাকে। কৃষ্ণই তাত কান্দিবলগীয়া হল উদ্ধৱৰ ওচৰলৈ গৈ। কেলে? প্ৰেমেৰে বান্ধি থৈছে তেওঁলোকক, কৃষ্ণক বান্ধি ৰাখিছে। গোপনে গৈ উদ্ধৱক কবলগীয়া হল, ভকন্ত কৃষ্ণ উদ্ধৱ ধৰি হাতত ধৰি মনে মনে কৈছে, তুমি গোকুললৈ যোৱা। সিহঁতে ইমানেই কান্দি কাটি আছে মোৰ কথা ভাবি ভাবি, যে যদি সন্দেহ নাপায় তে মৰি যাব চব। গতিকে জানয়ে নাহি গোপী মোহ বিনে আন, মোৰ বাহিৰে একো নাজানে সিহঁতে, দৰকাৰ নাই বুলি ভাবে। একো দেহ বোধ, তেওঁলোকক বোধ দিয়া গৈ, জ্ঞান দিয়া গৈ, কোৱা গৈ মই পঠিয়াইছো, তেতিয়াই তেওঁলোকে বুজি পাব কৃষ্ণই আমাক মনত ৰাখিছে, আৰু তেতিয়া নমৰাকৈ থাকিব। দেহ বোধ উদ্ধৱ গোপী ৰহু প্ৰাণ। এতিয়া আমি তেনেকৈ কান্দিছো নে নাই কথা? যদি কান্দিছো, উদ্ধৱ আহিব আমালৈ। কিয় অহা নাই ইমান দিন? শৰণ ললো কেতিয়াবাই। গতিকে উদ্ধৱ আহিব, আৰু আমাৰ ওচৰলৈ আহিছে। উদ্ধৱ আহিছে। এই যে আমি এয়া কৰি আছো, এয়ে উদ্ধৱ। আমি মাত্ৰ তাক কাৰ্যকৰী কৰিলেই হ'ল কথাখিনি। পঢ়াটো পঢ়িলো, গীতো গালো, শুনিলো। আমি কৃষ্ণক কথা গাই যদি কান্দি থাকো, উদ্ধৱে আমাক বুজাবহি আহি। কৃষ্ণ আহিব, আৰু আমাকতো গুৰুজনে বুজাই আছে, আহি আছে কৃষ্ণ তহঁতৰ ওচৰলৈও। মাত্ৰ বুজি পেলাই তেওঁৰ নাম লৈ থাক।
কৃষ্ণ গায় আৰু তেওঁৰ নাম হ'ল পোৱালী। পোৱালীটো লৈ থাকিবলৈ কি দিগদাৰ আছে? গাইজনী গধুৰ, কোচত লৈ ফুৰিব নোৱাৰে, আৰু পোৱালীটো কোচত লৈ গুচি যোৱা। তেতিয়াহ'লে আমি কিয় কৰিব পৰা নাই বাৰু? এইবোৰতো আমি গায়ে আছো সদায়, আৰু কিন্তু অহৰহ নামটো কেলে নাহে? গতিকে সেইকাৰণে আমি নিশ্চয় সঠিকভাৱে যুদ্ধ কৰা নাই নেকি, ময়ো কৰিব পৰা নাই বুলি ভাবিছো। মই যে কি নহওক বা বান্ধৱাই সমস্ত এইবোৰ আখ্যান উপাখ্যান ঈশ্বৰৰ লীলাবোৰ আমাক তাৰমানে এইকাৰণেই দিছিলে, সেই কথাটোকে ভাবো। আপোনাৰ সময়ো ভাবক, গুৰুৱে কৃপা কৰিছে আৰু কৰিব। এইখিনিকে কবলৈ যাওঁতে মই আৱেগিক হৈ যাওঁ মাজে মাজে। এইটোৱেই মোৰ দোষ, আৰু কি কৰিম। কোটি কোটিবোৰৰ অপৰাধনতে কৰো মই দুৰাশয়। হে হৰি মুকদাস হেন মানি ক্ষমীৰ উপকৃপাময়, ক্ষমীৰ উপকৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতৰু। তাহান্ত বিনাই নাই 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 আমার পরম গুরু, আমার পরম গুরু, আমার পরম গুরু কৃষ্ণ মাধব বান্ধব।